যে যোৱা 10 ফেব্ৰুৱাৰী তাৰিখে যিখন ভোটাৰ তালিকা প্ৰকাশ পালে সেই ভোটাৰ তালিকাৰ পৰা মৃত্যু সজুৱাই জীৱিত ব্যক্তিক আচলতে নামকৰ্তন কৰা হৈছে মূল তালিকাৰ পৰা। এই বিষয়ে যেতিয়া আমি কাৰ্যালয়ত গলো, কাৰ্যালয়ত যোৱাৰ পিছত কাৰ্যালয়ৰ বিষয়াসকলে আমাক জনালে যে ফৰ্ম 6ৰ জৰিয়তে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব। কিন্তু এই ফৰ্ম 6ৰ কামো আচলতে যেটো এছআৰৰ মেনুৱেল হয়, মেনুৱেল মতে দি আচলতে জিলা আয়ুক্ত গৰাকীয়ে 15 দিনৰ ভিতৰত যিখিনি ফৰ্ম 6 বা ফৰ্ম 8 পাব সেইখিনি অন্তৰ্ভুক্তি কৰিব লাগিব, নিষ্পত্তি কৰিব লাগিব সেই অভিযোগখিনি, এইটো নিয়ম। কিন্তু নিৰ্বাচনী বৰপেটা নিৰ্বাচনী কাৰ্যালয়ত আমি দেখিব পালো আৰু কাৰ্যালয়ৰ পৰা আমাক জনালে যে জিলা আয়ুক্ত গৰাকীয়ে নিজে আসলতে এই ফৰ্মখিনি কাৰেকশ্যনৰ যেটো প্ৰক্ৰিয়াটো বন্ধ কৰি ৰাখিছে। তাৰ ফলত কি হ'ল, যেহেতু নিৰ্বাচন সমাগত তাৰ আগলৈকে আসলতে এই হাজাৰ হাজাৰ মানুহৰ নাম যে কৰ্তন হ'ল, এই জীৱিত ব্যক্তিসকলে ভোট দিয়াৰ পৰা বঞ্চিত হ'ব বুলি আমি আশংকা প্ৰকাশ কৰিছোঁ। অহাকালি মুছলিম ছাত্ৰ সন্থাই এক লিখিতভাৱে আমি অভিযোগ বৰপেটা জিলা আয়ুক্তক দিম, তাৰ প্ৰতিলিপি নিৰ্বাচনী আয়োগক দিম, মুখ্যমন্ত্ৰী আৰু গভৰ্ণৰক প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়া কথাটো হ'ল, যিসকল ব্যক্তি ফৰ্ম 6ৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা হ'ব বুলি কৈ আছে, এইসকল ব্যক্তিৰ নাম কৰ্তন কৰিছে মৃত ব্যক্তিজনক আকৌ ফৰ্ম 6ৰ জৰিয়তে অন্তৰ্ভুক্ত কৰাব বিচাৰিছে। আজি যেনিবা 50 বছৰীয়া মানুহটোক ফৰ্ম 6ৰ জৰিয়তে কেনেকে অন্তৰ্ভুক্ত কৰিব, কাইলৈ যদি সেইজন ব্যক্তিক আচলতে ডি লগাই দিয়া হয়, এই সমস্যাখিনি ৰিস্ক কোনে ল'ব? গতিকে আমাৰ দাবী একেবাৰে স্পষ্ট যে এছআৰত যিসকল ব্যক্তিৰ নাম কৰ্তন কৰা হ'ল মৃত্যু দেখুৱাই আৰু সজুৱাই আনকণ্ডিশ্যন জিলা আয়ুক্ত গৰাকীয়ে সেই মানুহখিনিক পুনৰ আগৰ ভোটটো বাহাল ৰখাৰ এটা ব্যৱস্থা অতি সোনকালে গ্ৰহণ কৰিব লাগে। অন্যথাই আচলতে ইতিমধ্যে আমি কেন্দ্ৰীয় সমিতি গুৱাহাটী চচলত যিটো প্ৰতিবাদ কৰিছোঁ, প্ৰতিবাদস্থলীৰ পৰা আমি জনাইছোঁ যে অসমৰ 43খনকৈ বিধানসভা সমষ্টিত আমি ভোট বৰ্জন কৰিম যদিহে আমাৰ এই কৰ্তন হোৱা ভোটসমূহ যদি অন্তৰ্ভুক্ত পুনৰ নকৰা হয়। আৰু অন্তৰ্ভুক্তৰ প্ৰক্ৰিয়াটো কিন্তু আমাৰ কণ্ডিশ্যন আছে যে আগৰ ভোটটো বাহাল ৰাখিব লাগে। যিহেতু মানুহজন আচলতে মৃত্যু নহয়, তেওঁক মৃত্যু সজোৱা হৈছে, গতিকে আনকণ্ডিশ্যনেল সেই আগৰ ভোটটো বাহাল ৰখাৰ আমি দাবী জনাইছোঁ। যদিহে আমাৰ দাবী পূৰণ নহয়, তেতিয়াহ'লে স্পষ্টভাৱে আগন্তুক বিধানসভা নিৰ্বাচনত আমি 43খন বিধানসভা সমষ্টিত আমি ভোট বৰ্জন কৰিম। আৰু একেলগতে আপোনালোকৰ জৰিয়তে এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে এই যে সমস্যাবিলাক হৈ আছে, আজি নিৰ্বাচনী কাৰ্যালয় বৰপেটাত আমি গৈছোঁ, আমি কমেও 50জনকৈ অধিক বিয়ালৰ লগত আমি কথা পাতিছোঁ। সেই বিয়ালসকলে আমাক জনাইছে কাৰ্যালয়ত তেওঁলোকে ফৰ্ম লৈ আহিছে, শুধৰণিয়ে হওক বা ধৰক কৰ্তন হোৱা পুনৰ লিষ্ট লৈ গৈছে যে এইখিনি কৰ্তন হ'ব নালাগে, এই কামখিনি জিলা আয়ুক্ত গৰাকীয়ে বন্ধ কৰি ৰাখা বুলি আমাক জনাইছে। গতিকে কি ভিত্তিত আচলতে আয়ুক্ত গৰাকীয়ে মানে বন্ধ কৰি ৰাখিছে এই কথাটো স্পষ্ট কৰিব লাগে, কাৰণ সময় গৈ আছে। যোৱা 10 ফেব্ৰুৱাৰীৰ পৰা আজি 20 ফেব্ৰুৱাৰী হ'বৰ হ'ল, গতিকে 10 দিন গুচি গ'ল, মাত্ৰ আছে 5 দিন। এই সময়ছোৱাত যদি এই কামখিনি হৈ নুঠে, তেতিয়াহ'লে এই মানুহখিনি আচলতে ভোট দিয়াৰ পৰা তেওঁলোকৰ যিটো মৌলিক অধিকাৰ, সাংবিধানিক অধিকাৰ, এই অধিকাৰৰ পৰা বঞ্চিত হ'ব। আৰু এই ক্ষেত্ৰত আচলতে আমাৰ বৰপেটাৰ যিকেইজন মুছলিম বিধায়ক আছে, এজন বিধায়কক কিন্তু মাত মতা আমি দেখিব পোৱা নাই। কিন্তু তেওঁলোকে নিজৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ব্যস্ত আছে। এটা কথা আমি বিধায়কসকলক সকীয়াই দিব বিচাৰিছোঁ যে এতিয়াও আপোনালোকে বিধায়ক হৈ আছে, গতিকে আপোনালোকৰ যিটো সাংবিধানিক ক্ষমতা, সেই ক্ষমতা প্ৰয়োগ কৰি ৰাইজক সহায় কৰক, অন্যথাই আপোনালোকক আমি পহুকেটা দিম। এই সিদ্ধান্তও কিন্তু আমি লৈ থৈছোঁ। এই কথাটো আপোনালোকে অনুভৱ কৰক আৰু ৰাইজক সহায় কৰক, অন্যথাই ৰাইজে আপোনালোকক পহুকেটা দিব। আমি সংখ্যালঘুৰ সমস্যা লৈ কেনে সংখ্যালঘু বিধায়কে মাত মাতিব বুলি আমাৰ লাখ লাখ মুছলমানসকলে তেওঁলোকক ভোট প্ৰদান কৰিছিলে। লাখ লাখ মুছলমানৰ ভোট লৈ কেনে তেওঁলোকে নিজৰ নিৰ্বাচনী বৈতৰণি আহিছে বুলি নিজকে লৈ ব্যস্ত আছে। কিন্তু এতিয়া সেই ভোটাৰসকল যিসকলে তেওঁলোক নিৰ্বাচিত কৰিছিলে, তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে, তেওঁলোক সমস্যাত ভুগি আছে, তেওঁলোক লেবাৰ জিৰণীয়া মানুহ, ৰিক্সা চলোৱা মানুহ, তেওঁলোকে সমস্যা লৈ কেনে দৌৰি আছে। কোনোবাই টকা বিচাৰি আছে, কোনোবাই টকা খৰচ কৰিও নিজৰ নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই। আৰু জীৱিত ব্যক্তিজন আচলতে কেনেকে নিৰ্বাচনী আয়োগে তেওঁলোকক মৃত্যু ঘোষণা কৰি নাম কৰ্তন কৰিলে, এই সমস্যাটো আমি ছাত্ৰ সন্থাই ধৰাৰ আগত আচলতে আমাৰ বিধায়কসকলে ধৰিব লাগিছিলে। কিন্তু এই ক্ষেত্ৰত আমাৰ বিধায়কসকল নীৰৱ, আৰু এই নীৰৱতাই আচলতে বুজাইছে যে তেওঁলোকে আচলতে বিজেপিৰ তাতে বিক্ৰী কৰিছে। গতিকে বিজেপিক চাই ভয় কৰা বিধায়কক আমি এইবাৰ নিৰ্বাচিত নকৰোঁ। আমাৰ ৰাইজক আমি ইতিমধ্যে আমি সজাগ কৰিছোঁ আৰু আগন্তুক দিনত সজাগ কৰিম। আমাৰ সমস্যা সমাধান নহ'লে নিৰ্বাচন বৰ্জন হ'ব, সেই কথা ফাইনেল।